অকণ পইচা আনি কিনে মই ইটা দি গাঁঠি কিনে ঘৰখন বনাইছিলোঁ। এই ঘৰখনত যাই কিনে থাকিব পৰা নাই, মই হাতী আৰু দুখৰ বিষা নাপায় গোটেই ৰাতি ৰাস্তাত বহি আছোঁ মই। তো আমাৰ হয় এইটো দেউতাটো আমাৰ নাই, দেউতা আজি মোটামুটি 8-9 বছৰ হৈ গ'ল ঢুকাবলৈ। তো আমি ভাইকেইটা কিবাকৈ চলি আছিলোঁ। বাট ৰাতি আমাক ইয়াৰ পৰা ঘৰৰ পৰা ফোন কৰিলে 11:30মান বজাত। আমি শুইছিলোঁ মাথো, তাৰপিছতে ফোনটো ধৰি কিনে ক'লোঁ যে এনেকুৱা এনেকুৱা ঘৰখন জ্বলিছে। বোলে কেনেকৈ জ্বলিলে, কি জ্বলিলে? আৰু অলৰেডি আমাৰ দোকানখন আছে, দোকানখনত আমাৰ কোনো কাৰেণ্ট আছে, কিন্তু কাৰেণ্টটো তাৰ পৰা কানেকশ্যন দিয়ে, ৰাতি খুলি থৈ দিয়ে। এইটো এক্সটেনশ্যন বৰ্ডৰ পৰা খুলি থৈ দিয়ে। চ' তাতে কাৰেণ্ট শ্বৰ্ট চাৰ্কিট হোৱাৰ কোনো মানে কুৱেশ্যন আহিয়ে নপৰে তাতে। আৰু তাৰপিছত মেইনলি কথা হ'ল কি, এইটো আমি একদম টোটেলি আমি সন্দেহ কৰোঁ। সন্দেহ আমাৰ মনত আহিছে যে এইটো কোনোবা দুৰ্বৃত্তই নিশ্চয় কিবা এটা অগ্নিসংযোগ কৰিছে, কাৰণ নহ'লে এইটো হ'ব কেতিয়াও নোৱাৰে। আৰু ইমান পটককৈ ইমানখিনি এৰিয়া যে বেৰি ধৰিব, সেইটো আমাৰ মানে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। বা হৈছে দোকানত কিবা এটা হ'লে আমি যদি সন্ধিয়া চাকি বন্তি জ্বলাওঁ 4টা, 5টা, 6টাত জ্বলাওঁ, তো জ্বলিলে হয়তো 7টালৈকে থাকিলেহেঁতেন। ৰাতি 12টা বজাত হোৱাটোতো কোনো পধ্যে আমি এইটো মানি ল'বই নোৱাৰোঁ। এইটো অবভিয়াছলি এইটো কিবা এটা কাৰোবাৰ চক্ৰান্তত কৰিছোঁ আমি। আদাৰৱাইজ আমাক কোনোবাই এইটো মানে কৰোঁ বুলিয়ে কৰিছে, আমি সেইটোৱে আমি বুজিব বিচাৰিছোঁ। আৰু আমাৰ ৰাইজখিনি আহিছে বাৰু, ৰাইজখিনিয়ে যথেষ্ট হেল্প কৰিছে আমাৰ ঘৰত। আমি আহি পোৱা নাই তেতিয়ালৈকে, আমি যেতিয়ালৈকে আহিছোঁ ফায়াৰ ব্ৰিগেড আহি কিনে অলৰেডি জুইখিনি নুমাইছে। মই গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা আহি পোৱালৈকে অলৰেডি গোটেইখিনি শেষেই হৈ গৈছে। তো বাকী আমি গোটেইখিনি আমাৰ গাঁৱৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, তেখেতসকলে আমাক বহুত হেল্প কৰিছে। তো গতিকে এনেকৈ মানে এইটো এটাই দুখ লাগিছে যে এনেকুৱা ঘটনা এটা, ইমান ডাঙৰ ঘটনা এটাক আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। ইমান ডাঙৰ ঘটনা এটা হ'ব বুলি ঘৰখন আছিল বহুত সৰু পাই, মই ক্লাছ মানে 10ৰ পৰা ওলাই গৈ কিনে ঘৰখন বনাইছোঁ। প্ৰথম ষ্টাৰ্টিং দিছিল মই ঘৰখন কৰিছিলোঁ। অকণ পইচা আনি কিনে মই ইটা দি গাঁঠি কিনে ঘৰখন বনাইছিলোঁ। এই ঘৰখনত যাই কিনে থাকিব পৰা নাই, মই হাতী আৰু দুখৰ বিষা নাপায় গোটেই ৰাতি ৰাস্তাত বহি আছোঁ মই। মই ইমান থাকিব পৰা নাই, মই ইমানটোহে আছোঁ ইভাগে কৰিছোঁ ঘৰখন। আজি অৱস্থা হ'ব বুলি কোনে ভাবে? মোৰ দোকানখন গোটেই ধ্বংস হৈছে, ঘৰখন এখন শুব বিচনা নাই, বুঢ়া থাকে, ভতিজাটো থাকে, তাৰ পঢ়া যিখিনি ডকুমেণ্ট আছিলে, এতিয়া সি চাকৰি কাৰণে এপ্লাই কৰিবৰ কাৰণে বেচাৰা দৌৰি আছে। কালি পৰহি এডভাৰটাইজ ওলাইছে, সি কেনেকৈ এপ্লাই কৰিব, তাৰ ডকুমেণ্ট এখন নাই। হোষ্টেলে সব জ্বলি গেছে, চলে গেছে, পড়ার ডকুমেন্টস সব হয়ে গেছে। হায়ার সেকেন্ডারি পরীক্ষা দিয়ে বাঙালোরা তো বিয়ের পরীক্ষা, এখন ডকুমেন্টস নেই, সব হয়ে গেছে। দোকানখন ৰাতি গধূলি 5টা বজাত বন্তি দিছিলোঁ, মই ৰাতি 10টা বজাত চাইছোঁ একো নাই। ৰাতি 10টা বজাত ঘূৰি আহি চালোঁ, তেতিয়াও একো নাই, সুন্দৰ আছে। লাইনটো মোৰ বিচ্ছিন্ন, ঘৰৰ পৰাই মই গধূলি আহিলে লাইনটো সলাই থৈ দিওঁ, দিনত চলাই থাকোঁ। তাৰপিছত কোনোবা এতিয়া এই দুৰ্বৃত্তই এইটো কাম কৰিছে, মানে মই খুব দুখিত, মই ক'ব ভাষা নাই। মোৰ আজি মানে ব্ৰেইনটো নষ্ট হৈ গৈছে। এতিয়া মই এই দোকানখন দিয়ে চলি আছোঁ, আমি 4জন পৰিয়াল দোকানখনে দি চলি আছিলোঁ। মই 91ৰ পৰাই দোকান কৰিছিলোঁ, প্ৰায় 20 টকাৰ পৰাই দোকান কৰিছোঁ। আগতে ঘৰত আছিলোঁ, ঘৰত মানে বহিব জেগা নাই কাৰণে বাটত ওলাই আনিলোঁ, ওলাই আনি বাটত এনেকুৱা কৰি আছোঁ। এতিয়া 91ৰ পৰাই এতিয়ালৈকে দোকান চলি আছিলোঁ। এই অকল দোকানখন মাত্ৰকে চলি আছোঁ, কোনো খেতি বাতি নাই, কোনো মাটি নাই, ঘৰ সেনেকুৱাকৈ নাই। মানে এতিয়া ঘৰ মানে চাইকেল দোকানৰ মোৰ কোনো এটা পাৰ্টছ নোহোৱাকৈ চেছ কৰি দিলে। এতিয়া কি লৈ মই চলিম? মই মানে বিধায়ক ছাৰক বিচাৰিছোঁ যে এবাৰ আহি চাই যাওক। তেওঁলোকে আৰু মোৰ গাঁওখনৰ মানুহ বহুত হেল্প কৰিছে, সেইখিনি মই পাহৰিব নোৱাৰোঁ। নহয়তো আৰু গোটেইখিনিয়ে প্ৰায় শেষ হৈ যায়। আচলতে খুব দুখজনক এটা ঘটনা। ঘটনাটো ঠিক 11:40-45 মানৰ ভিতৰত হৈছে। আমি হঠাৎ মানে কি শুই যেতিয়া বাহিৰত উঠিছিলোঁ, তেতিয়া দেখিছিলোঁ যে মানে প্ৰকাণ্ড জুই, আৰু সেই জুইৰ প্ৰভাৱ আমাৰ গোটেই অঞ্চল জুৰি বিস্তৃত হৈছিল। তাৰপিছত আমি গোটেই গাঁৱৰ মানুহৰ সহযোগত আমি জুই নুমাবলৈ চেষ্টা কৰিছিলোঁ, আৰু আমি ফায়াৰ ব্ৰিগেডক মানে যোগাযোগ কৰিছিলোঁ। তেওঁলোকেও আমাক যোগাযোগক সঁহাৰি জনাই দুখনকৈ ফায়াৰ ব্ৰিগেড আহিছিল। তেওঁলোকৰ সহযোগত, আমাৰ ৰাইজৰ সহযোগত আমি মিলি জুই নুমাবলৈ সক্ষম হৈছিলোঁ।